নমস্কাৰ বন্ধু-বান্ধৱসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম জব নিউজ ষ্টৰী ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ। তো বন্ধু-বান্ধৱসকল, পুনৰ আপোনালোকৰ কাৰণে খুবেই ভাল খবৰ আহি পৰিছে। পুনৰ খাদ্য বিভাগৰ ফালৰ পৰা বৃহৎ পৰিমাণৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে, য'ত আপোনালোকে কোনো ধৰণৰ এক্সাম দিব নালাগে, আপোনালোকে কোনো ধৰণৰ ইণ্টাৰভিউ দিব নালাগে, ডাইৰেক্ট আপোনালোকৰ চিলেকশ্যন হৈ যাব। অল ইণ্ডিয়াৰ মেল ফিমেল সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিৰ কাৰণে এলিজিবল হয়। তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেঞ্চিৰ সম্পূৰ্ণ তথ্যখিনি জনাই দিম যে ভেকেঞ্চিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ অৰ্হতা কি লাগিব, আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব, সেইটো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম। যদি আপোনালোকৰ অৰ্হতা আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব, ঠিক আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰাকৈ। যদি চেনেলটোত নতুন আহিছে ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু যদি আপোনালোকে এতিয়াও হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই, জইন হৈ ল'ব পাৰে। তাতো আপোনালোকৰ কাৰণে জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয়। তো খাদ্য বিভাগৰ ফালৰ পৰা যিকেইটা ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে, ভেকেঞ্চিৰ চেলাৰীটো আপোনালোকে চাব পাৰে যে 25,000 টকাকৈ আপোনালোকক দিয়া হ'ব পাৰ মান্থ হিচাপে। মেক্সিমাম এজ লিমিট আপোনালোকে চাব পাৰে যে 30 বছৰ, 18 বছৰ বয়সৰ পৰা 30 বছৰ বয়স সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিৰ কাৰণে এলিজিবল হয়। 18 বছৰ বয়সৰ পৰা 30 বছৰ বয়স সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব। কোনো ধৰণৰ আপোনালোকে এপ্লিকেশ্যন ফিজ দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াভাৱে আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছটো আপোনালোকে চাব পাৰে যে কোনো ধৰণৰ আপোনালোকে এক্সাম দিব নালাগে, ইণ্টাৰভিউ দিব নালাগে, আপোনালোকৰ ডাইৰেক্ট চিলেকশ্যন হৈ যাব। খালি আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হ'ব। তো আপোনালোকে ভেকেঞ্চিৰ সুবিধাখিনি ভালদৰে চাই লওক। যদি আপোনালোকৰ অৰ্হতা আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰি ল'ব। তো খাদ্য বিভাগৰ ফালৰ পৰা যিকেইটা ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে, আপোনালোকে চাব পাৰে যে ফুড ডিপাৰ্টমেণ্ট ভেকেঞ্চি 2025, য'ত আপোনালোকে চাব পাৰে যে ডিপাৰ্টমেণ্ট অফ ফুড ছেফটিৰ তৰফৰ পৰা ভেকেঞ্চি নটিফিকেশ্যনখিনি প্ৰকাশ কৰিছে। ফুড ছেফটি অফিচাৰৰ পদৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিছে। অল ইণ্ডিয়াৰ মেল ফিমেল সকলো প্ৰাৰ্থীয়ে কিন্তু ভেকেঞ্চিৰ কাৰণে এপ্লাই কৰিব পাৰিব। এপ্লাই প্ৰক্ৰিয়াটো আপোনালোকৰ অফলাইন থাকিব, অফলাইনৰ জৰিয়তে আপোনালোকে ভেকেঞ্চিৰ এপ্লাই কৰিব লাগিব। ফুড ছেফটি অফিচাৰ পদৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে অল অভাৰ ইণ্ডিয়া। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিৰ এপ্লাই কৰিবলৈ হ'লে লগা ইম্পৰ্টেণ্ট ডকুমেণ্টবিলাক আপোনালোকে চাব পাৰে। আপোনালোকৰ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, শিক্ষাগত চাৰ্টিফিকেট, মাৰ্কশ্বিট, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ চাৰ্টিফিকেট আদি ইম্পৰ্টেণ্ট ডকুমেণ্টবিলাক আপোনালোকৰ লাগিব ভেকেঞ্চিৰ এপ্লাই কৰিবলৈ হ'লে। তো আপোনালোকে ভেকেঞ্চিৰ কেনেদৰে এপ্লাই কৰিব তাৰ সম্পূৰ্ণ স্ক্ৰীণতে দিয়া হৈ আছে। আপোনালোকে অফিচিয়েল ৱেবছাইট দি এপ্লাই কৰিব লাগিব। তো অফিচিয়েল ৱেবছাইটৰ লিংকটো মই হোৱাটছআপ গ্ৰুপত দি দিম, তাৰ পৰা গৈ আপোনালোকে ভেকেঞ্চিৰ আবেদন কৰিব পাৰিব। সম্পূৰ্ণ প্ৰচেছখিনি ইয়াতে দিয়া হৈ আছে, আপোনালোকে কেনেদৰে এপ্লাই কৰিব ভেকেঞ্চিসমূহৰ কাৰণে। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিসমূহৰ এপ্লাই প্ৰক্ৰিয়াটো আপোনালোকে চাব পাৰে যে 19 মে'ৰ পৰা আৰম্ভ হৈ গৈছে। এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 19 জুন। তো যদি আপোনালোকে ইণ্টাৰেষ্টত এপ্লাই কৰিব পাৰে, এপ্লাই কৰাৰ লিংকটোৰ লগতে অফিচিয়েল নটিফিকেশ্যন আপোনালোকে হোৱাটছআপ গ্ৰুপত পাই যাব, তাৰ পৰা চাই আপোনালোকে ভেকেঞ্চিৰ আবেদন কৰিব পাৰিব। ভেকেঞ্চিৰ এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব, অৰ্থাৎ ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব। যদি আপোনালোকে ডিগ্ৰী কমপ্লিট কৰিছে, যদি আপোনালোকে গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰিছে, তেনেহ'লে কিন্তু আপোনালোকে ভেকেঞ্চিৰ কাৰণে এলিজিবল হয়। আপোনালোকে কোনো ধৰণৰ এক্সাম দিব নালাগে, কোনো ধৰণৰ ইণ্টাৰভিউ আপোনালোকে দিব নালাগে, ডাইৰেক্ট আপোনালোকৰ চিলেকশ্যন হৈ যাব। খালি আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হ'ব। টোটেল 7টা পদৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে ফুড ছেফটি অফিচাৰ পদৰ কাৰণে। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা আপোনালোকে ভেকেঞ্চিৰ এপ্লাই কৰি ল'ব। চেলাৰী যথেষ্ট ভাল পৰিমাণৰ চেলাৰী আপোনালোকক দিয়া হ'ব। মেক্সিমাম এজ লিমিট থাকিব আপোনালোকৰ কাৰণে 30 বছৰ। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, এপ্লাই কৰি ল'ব যদি আপোনালোকৰ অৰ্হতা বনে। তো আশা কৰিছোঁ আপোনালোকে ভাল পাইছে। যদি ভাল পাইছে, লাইক এটা কৰি দিব পাৰে, কেৱল যদি কেলে কমেণ্টত জনাব পাৰে। তো লগ পাম নেক্সট ভিডিঅ'ত নতুন আপডেটৰ সৈতে। ধন্যবাদ।